27 বছৰ পিছত শ্ৰীলংকাৰ হাতত ODI শৃংখলাত পৰাস্ত হ'ল টিম ইণ্ডিয়া। শ্ৰীলংকাৰ স্পিনাৰ হাতত চন্দ্ৰপতন মেন ইন ব্লুৰ। শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত পৰাস্ত ভাৰত। শ্ৰীলংকাৰ বিৰুদ্ধে 3খন মেচৰ এদিনীয়া শৃংখলাত 2-0 ব্যৱধানত পৰাস্ত হ'ল টিম ইণ্ডিয়া। শৃংখলাৰ অন্তিম এদিনীয়াত শ্ৰীলংকাৰ 110 ৰানত বৃহৎ ব্যৱধানত জয়লাভ কৰিলে শ্ৰীলংকাই। উল্লেখ্য যে শৃংখলাৰ প্ৰথমখন খেল টাই হৈছিল। পৰৱৰ্তী দুখনত ঘৰুৱা শ্ৰীলংকা দল জয়লাভ কৰিলে। প্ৰশিক্ষক গৌতম গম্ভীৰ অধীনত প্ৰথমবাৰলৈ এদিনীয়া শৃংখলাত অৱতীৰ্ণ হৈছিল ভাৰতীয় দল। অন্তিম মেচত টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈছিল শ্ৰীলংকাৰ অধিনায়ক চৰিত আছালাংকাই। 50 অভাৰত শ্ৰীলংকাই 7টা উইকেটত হেৰুৱাই 248 ৰান সংগ্ৰহ কৰিছিল। কিন্তু শ্ৰীলংকাই বান্ধি দিয়া 239 ৰানৰ লক্ষ্যৰে বেটিং কৰিবলৈ আহিব বিপৰ্যয়ৰ সন্মুখীন হয় টিম ইণ্ডিয়া। ভাৰতে 26.1 অভাৰ মাত্ৰত 138 ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰোহিত শৰ্মাই সৰ্বাধিক 35 ৰান বনায়।